গগৈ পাকিস্তানলৈ গৈছিল নে নাই চিধা-চিধি উত্তৰ দিয়ক। পাকিস্তানত আপুনি 15 দিন থাকি অহাটো সঁচা নে মিছা? একবাৰত কৈ দিলে হ'ল মিছা বুলি। ছেপ্টেম্বৰৰ ভিতৰত উত্তৰ নিদিলে হ'ব কঠোৰ ব্যৱস্থা। আমি ছেপ্টেম্বৰলৈকে ৰখিছো, উত্তৰটোতো আমাক লাগিবই। সঁচা কথাখিনি মই ক'ব বিচৰা নাই, ধৈৰ্য ধৰি আছো। সঁচা কথাখিনি মোৰ মুখেদি মই ক'ব খোজা নাই, কেইটামান দিন ধৈৰ্য ধৰি আছো। টিংখাঙত পাকিস্তানক লৈ গৰজি উঠিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। ক'লে যদি পাকিস্তানৰ সমৰ্থন কৰি অসমৰ বিধায়ক জেললৈ যাব পাৰে তেন্তে পাকিস্তানৰ দৰমহালৈ থকা সকলৰ বিৰুদ্ধেতো কঠোৰ ব্যৱস্থা লোৱা হ'ব। এজন সংসদৰ পত্নীয়ে চাকৰি কৰে দিল্লীত, দৰমহা দিয়ে পাকিস্তানে। পাকিস্তানৰ এজেণ্ট হ'ব লাগিবনে নাই? আমি ছেপ্টেম্বৰলৈকে ৰখিছো, উত্তৰটোতো আমাক লাগিবই যে পাকিস্তানৰ দৰমহা দি কেনেকৈ, যদি আমিনুল ইছলামক মই এৰেষ্ট কৰিছো মাত্ৰ পাকিস্তানৰ সমৰ্থনত ফেচবুকত কোৱাৰ কাৰণে, পাকিস্তানৰ পৰা দৰমহা লৈ থকা মানুহ এজনৰ ওপৰতো তাতকৈ বেছি একশ্যন হ'ব লাগিব। গৌৰৱ গগৈৰ পাকিস্তানৰ সৈতে থকা কানেকশ্যন সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে বিচাৰিছে উত্তৰ, যাতে ৰাইজে সঁচা কথাখিনি গম পাওক। গৌৰৱ গগৈয়ে 15 দিন পাকিস্তানত থাকি অহাটো সঁচা নে মিছা? নামাজ পঢ়িবলৈ ক'ত শিকি আহিছে? তেওঁৰ পৰিবাৰে দিল্লীত চাকৰি কৰি পাকিস্তানৰ দৰমহা লৈ থকাটো সঁচা হয় নে নহয় কৈ দিয়ক, ক'লে মুখ্যমন্ত্ৰীয়ে। তেওঁ যে পাকিস্তানত 15 দিন থাকি আহিছে তাৰ প্ৰমাণ অসমৰ ৰাইজক মই 100% দিম, মোৰ কমিটমেণ্ট। তেওঁৰ পৰিবাৰে যে পাকিস্তানৰ দৰমহা লৈ আছিলে 3 বছৰ 2 বছৰ পৰ্যন্ত, তাৰো প্ৰমাণ মই কাগজে কলমে দিম, বেংকৰ একাউণ্টে সৈতে দিম। 3টা প্ৰশ্ন আমি গৌৰৱ গগৈ কৰি আছো যে পাকিস্তানত আপুনি 15 দিন থাকি অহাটো সঁচা নে মিছা? একবাৰত কৈ দিলে হ'ল মিছা বুলি। তেওঁতো ক'ব নোখোজে, তেওঁ অকাই পকাই থাকে। দ্বিতীয়তে, নামাজ পঢ়িব ক'ত শিকিলে? ভাৰতত শিকিলে নে পাকিস্তানত শিকিলে? কৈ দিলে হ'ল যে আমি ভাৰতত শিকিছোঁ। 2 নম্বৰ, এজন সংসদৰ পত্নীয়ে চাকৰি কৰে দিল্লীত, দৰমহা দিয়ে পাকিস্তানে। পাকিস্তানৰ এজেণ্ট হ'ব লাগিবনে নাই? 3 নম্বৰ, তৰুণ গগৈ নাতিনীয়েক, সৰু ল'ৰা ছোৱালী, দেউতাক মাকে যি ইচ্ছা তাকে কৰিব পাৰে। নাতিনীয়েক সৰু বাচ্চা, ককাকৰ বিষয়ে জানিলে পিছত দুখো পাব। সৰু বাচ্চা দুটাক ভাৰতীয় নাগৰিক কৰা হৈছে নে আন দেশৰ নাগৰিক কৰা হৈছে? এইখিনি উত্তৰটোতো আমাক লাগে। পৰিবাৰে যি কৰে কৰিলে, সেইটোতো উত্তৰ নিদিলেই। এতিয়া মই কৈছোঁ যে ভাই, ল'ৰা ছোৱালী দুটাক কমচে কম ভাৰতীয় বনাইছে নে নাই, সেইখিনি উত্তৰটো দিব লাগে। আপুনি কিয় লুকাই আছে? তৰুণ গগৈ নাতিনীয়েক এজন গৌৰৱী অসমীয়া, গৌৰৱী ভাৰতীয় হোৱা উচিত হয়নে নহয়? 6 বছৰীয়া 7 বছৰীয়া 3 বছৰীয়া ল'ৰা ছোৱালীৰ নাগৰিকত্ব কোনে কৰি দিয়ে? দেউতাক মাকে কৰি দিয়ে। ভাৰতৰ সংসদ এজনৰ ল'ৰা ছোৱালী ভাৰতীয় হ'বনে নে বিদেশী হ'ব? এইখিনি উত্তৰ আমাক নালাগিব জানো? গতিকে তেওঁ উত্তৰকেইটাতো দিব লাগিব, আৰু নিদিলে পুলিচে মাতি আনি সুধিব। ইয়াত এইবোৰ টুইটৰ কাম নাই। আমি ছেপ্টেম্বৰলৈকে ৰখিছো, উত্তৰটোতো আমাক লাগিবই যে পাকিস্তানৰ দৰমহা দি কেনেকৈ, যদি আমিনুল ইছলামক মই এৰেষ্ট কৰিছো মাত্ৰ পাকিস্তানৰ সমৰ্থনত ফেচবুকত কোৱাৰ কাৰণে, পাকিস্তানৰ পৰা দৰমহা লৈ থকা মানুহ এজনৰ ওপৰতো তাতকৈ বেছি একশ্যন হ'ব লাগিব। গতিকে মই তেখেতক সুধি আছো যে আপুনি ৰাইজৰ ওচৰত নিজে কৈ দিয়ক সঁচা মিছা, যাতে মই ক'ব নালাগে। কাৰণ মই ক'লে ময়ো দুখ পাম, কাৰণ তৰুণ গগৈ মন্ত্ৰীসভাৰ ময়ো এজন সদস্য আছিলোঁ। সঁচা কথাখিনি মোৰ মুখেদি মই ক'ব খোজা নাই, কেইটামান দিন ধৈৰ্য ধৰি আছো। মৰাণৰ পৰা প্ৰণৱ ডেকা বৰুৱাৰ ৰিপৰ্ট, টাইম 8।